ভাৰতত সাজু হৈ উঠিছে উড়ন্ত গাড়ী। অহা ৭-৮ মাহৰ ভিতৰতে আৰম্ভ হ'ব উড়ন্ত গাড়ীৰ চলাচল। মাদ্ৰাজ IITৰ অধ্যাপকৰ সহযোগত বাস্তৱ ৰূপ পাব উড়ন্ত গাড়ীয়ে। চহৰ অঞ্চলৰ যান-জঁটলৈ লক্ষ্য ৰাখি সাজু কৰা হৈছে এই উড়ন্ত বাহন। আধুনিকতাৰ লগে লগে অত্যাধুনিক যান-বাহনে প্ৰভাৱ পেলাইছে বিশ্বৰ প্ৰতিজন নাগৰিকৰ মনত। গাড়ী ক্ৰয় কৰাটো সহজলভ্য হৈ পৰা হেতুকে বিশ্বৰ প্ৰতিখন চহৰতেই দিনে দিনে বৃদ্ধি পাই আহিছে অস্বাভাৱিক যান-জঁটৰ সমস্যা। ইয়াৰ লগে লগে নাগৰিকসকলৰ সন্মুখত দেখা দিছে আন এক সমস্যাই। পৰিৱেশ প্ৰদূষণৰ লগতে নিৰ্ধাৰিত সময়ত গন্তব্যস্থানত উপনীত হোৱাটো প্ৰত্যাহ্বান হৈ দেখা দিছে যিকোনো লোকৰ বাবে। এই সমস্যাৰ সমাধান দিবলৈ সাজু হৈছে মাদ্ৰাজ IITৰ অধ্যাপক সত্যনাৰায়ণ চক্ৰৱৰ্তী আৰু প্ৰাঞ্জল মেহতাই। ইতিমধ্যে দুয়োজনে ই-প্লেন নামেৰে এটি কোম্পানী স্থাপন কৰি উড়ন্ত গাড়ীৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে। কেৱল পৰীক্ষা নিৰীক্ষা কৰাই নহয়, ইতিমধ্যে এই প্ৰকল্পৰ অন্তিম পৰ্যায়ত উপনীত হৈছে ই-প্লেন। চৰকাৰী আনুষ্ঠানিকতাও সম্পূৰ্ণ কৰি তোলা হৈছে। ই-প্লেনৰ প্ৰতিষ্ঠাপক অধ্যাপক চক্ৰৱৰ্তী আৰু মেহতাই প্ৰকাশ কৰা মতে অহা ৭-৮ মাহৰ ভিতৰতেই দেশত চলাচল কৰিব পৰাকৈ সম্পূৰ্ণ এই উড়ন্ত গাড়ী। আৰু ইয়াৰ লগে লগে বৰ্তমানৰ পৰম্পৰাগত পৰিবহণ ব্যৱস্থাৰ বিকল্প হৈ উঠিব এই উৰণীয়া গাড়ী। ই-প্লেনে প্ৰস্তুত কৰা এই উড়ন্ত গাড়ী হৈছে প্ৰকৃততে উলম্বভাৱে উৰিব আৰু অৱতৰণ কৰিব পৰা এক বিশেষ ধৰণৰ বিমান। ফ্লাইং টেক্সি ৰূপে নামকৰণ কৰা এই গাড়ী চলিব বিদ্যুতৰ সহায়ত। যান-জঁটৰ সমস্যাৰে ভাৰাক্ৰান্ত চহৰবাসীৰ বাবে এই উড়ন্ত গাড়ী বিশেষ উপযোগী হৈ উঠিব বুলি প্ৰকাশ কৰে ই-প্লেন কৰ্তৃপক্ষই। যান-জঁটৰ সমস্যা নিৰ্মূল কৰাৰ লগতে পৰিৱেশৰ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰতো উল্লেখনীয় ভূমিকা পালন কৰিব বিদ্যুৎ চালিত এই উড়ন্ত গাড়ীয়ে। ইতিমধ্যে পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হৈছে এই উড়ন্ত গাড়ীৰ। দেশৰ যান-জঁটৰ ফলত গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱা চহৰসমূহৰ ভিতৰত অন্যতম হ'ল দিল্লী, মুম্বাই, বেংগালুৰু, পুনে, কলকাতা, হায়দৰাবাদ, চেন্নাই আদি। আহমেদাবাদ, চুৰাট, জয়পুৰতো অভাৱনীয় যান-জঁট। ইয়াৰ উপৰিও দেশৰ আন আন সৰু বৰ চহৰতো যান-জঁটৰ সমস্যাই শেহতীয়াকৈ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই চহৰসমূহত ই-প্লেনৰ এই উড়ন্ত গাড়ীয়ে নাগৰিকসকলক যান-জঁটৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ লগতে পৰিৱেশৰ সংৰক্ষণৰ ক্ষেত্ৰতো উল্লেখনীয় ভূমিকা পালন কৰিব বুলি প্ৰকাশ কৰিছে ই-প্লেন কৰ্তৃপক্ষই। সাধাৰণ দৃষ্টিত এই উড়ন্ত গাড়ী হেলিকপ্টাৰৰ লেখীয়া হ'লেও হেলিকপ্টাৰৰ সেৱা গ্ৰহণ কৰাটো কেৱল মুষ্টিমেয় সংখ্যক লোকৰ বাবেহে সম্ভৱ। কিন্তু ই-প্লেনৰ এই উড়ন্ত গাড়ীৰ চলাচল আৰম্ভ হ'লে ইয়াক ব্যৱহাৰ কৰাটো সকলো শ্ৰেণীৰ লোকৰ বাবেই সম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট NKTV+।